হাই এভৰিৱান, নীলু ব্লগছলৈ পুনৰবাৰ আপোনালোকক আন এটি ভিডিঅ' চোৱাৰ বাবে আমন্ত্ৰিত জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই ৰাতি 9টাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ, অৰ্থাৎ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই ডিনাৰ বনাব আহিছোঁ। তাৰ আগত চাহ তাহ খোৱা হৈ গ'ল আমাৰ। এতিয়া এইখিনি চাফা কৰি গাটো ঠিক তেনেকুৱা ভাল নহয়। গোটেই দিন আজি বিচনাতে আছিলোঁ, সেয়াও কৰিব মন যোৱা নাই যদিও ভাতটো বনাবই লাগিব ডিনাৰৰ কাৰণে। মই চাউলখিনি অকণমান সময় তিয়াই থৈছিলোঁ। এতিয়া এইখিনি মই ভালকৈ ধুই লওঁ। আপোনালোকক জনাই দিওঁ, এই হাতত মোৰ গৰম তেল চিটিকি আহি হাতখন এনেকুৱা হৈ গৈছিলে। 10টা হৈছিলে, কিন্তু বৰ্তমান বাকীবিলাক ভাল হৈছে, কিন্তু এই 4টা আছে আৰু সেনেকৈ দাগ যাবনে নাজানো, বাকীবিলাকৰ গৈছে। চাউল ধোৱা হৈ গৈছে, পানীত দিছোঁ, কাৰণ ইমান সময় কাৰেণ্ট নাছিলে, এতিয়া কাৰেণ্ট আহিছে। গোটেই দিন আজি কাৰেণ্টৰ ডিষ্টাৰ্ব। ভাতটো পাতি দিলোঁ। এতিয়া চাওঁ দিনত কি বনাওঁ। মাংস আছে, কাৰণ মইতো মাংস চাংস নাখাওঁ। চাওঁ কি বনাব পাৰোঁ। যি গতিকে আছে, এতিয়া বেলেগ একো বনাব মন নাযায়, কাৰণ মোৰ হাজবেণ্ড অকলে ভাত খাব, মই আৰু মোৰ সৰু ছোৱালীজনী ভাত নাখাওঁ। গতিকে এয়া বেঙেনা আছে, বেঙেনাৰে দুটামান বেঙেনাৰে কিবা এটা বনাই দিম। অকণমান তৰকাৰীহে লাগিব। মই এইখিনি তেতিয়াহ'লে কাটি লওঁ। আজি এনেকৈ কাটিছোঁ, এয়া এনেকৈ কাটিম ফুলৰ নিচিনাকৈ। এই গোটেইখিনি কটা হৈ গ'ল। এতিয়া এইখিনি মই ভালকৈ ধুই ল'ম। আজি বেঙেনা আৰু মাছ বনাম। ধোৱা হৈ গ'ল, কাটি ল'ম। এই পিঁয়াজ এটা কাটি লৈছোঁ। এতিয়া 2টা কেঁচা জলকীয়া কাটিম। একেবাৰে চিম্পুলকৈ বনাম। মই আজি গোটেই দিন একো খোৱা নাই, অকল পানী খাই আছিলোঁ। ORSৰ পানী খাই আছিলোঁ, কাৰণ মোৰ পেটৰ অলপ কম। আজি 3 দিন ধৰি পেটৰ প্ৰব্লেম চলি আছে। সেই অকল পানী খাইছোঁ গোটেই দিন। আবেলি অকণমান লাল চাহ, ডাইজেষ্টিভ বিস্কুট দুখনেৰে লাল চাহ খাই দিলোঁ। আৰু এতিয়া চাগে ভাত নাখাওঁ, কাৰণ মই ৰাতি ভাত খোৱা বাদ দিছোঁ। সেইকাৰণে আৰু তেখেতৰো গাটো ইমান ভাল নহয়, সেইকাৰণে চিম্পুলকৈ তৰকাৰীখন বনাওঁ। আছে গাটো বেয়া কাৰণে চাফা কৰিব পৰা নাই। বাহিৰত বহুত ধুমুহা বৰষুণ চলি আছে, এইকাৰণে ইমান শব্দ হৈছে। আপোনালোকে শব্দটো অলপ ইগনৰ মাৰিব। চাউণ্ডটো একদম বেয়া হৈ গৈছে। গেছটো অন কৰি দিছোঁ, তাত পেন এখন দি দিছোঁ। এতিয়া ইয়াত মাষ্টাৰ্ড অইল দি দিম। যিমানে ভাবোঁ তেল কমকৈ খাম, কিন্তু বেছিয়ে হৈ যায়। আচলতে ডক্টৰে মোক 1 চামুচে তেল খাব দিছে। অকল মোক নহয়, মোৰ হাজবেণ্ডকো, কাৰণ খুব পেটৰ কমপ্লেইন হৈ থাকে আমাৰ। তেলখিনি গৰম হৈ গ'ল। মই এতিয়া ইয়াত জ্বলা আৰু পিঁয়াজখিনি দি দিম। আজি গোটা জিৰাও নাই, জিৰা নাই, মই গমেই নাপাওঁ। সেইকাৰণে তেখেতৰ একো ক'ব নোৱাৰিলোঁ। এই হওক, আজি গোটা জিৰা নোহোৱাকৈ বনাম। মছলা পাতি কম দি বনাম। এতিয়া ইয়াত দি অকণমান ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, হালধি পাউডাৰ, অকণমান নিমখ, কাৰণ মাছ একেবাৰে নিৰামিষৰ নিচিনাকৈ বনাম আৰু। এতিয়া পানী, মই ইয়াত গৰম পানী দি দিছোঁ। শুকান জলকীয়া পাউডাৰ দিয়া নাই কাৰণে কালাৰটো হোৱাইট হোৱাইট যেন লাগিছে। তথাপিতো আৰু উপায় নাই, এনেকৈ খাবই লাগিব। বেঙেনাখিনি অকণমান বইল হৈছে,
ইয়াত মই মাছ ভাজিছোঁ। আচলতে ডাঙৰ ডাঙৰ পিচ আছিলে মাছ, কিন্তু মই যিগতিকে আমি মাছ আজিকালি মানে ডাঙৰ ছোৱালীজনী হোষ্টেলত যোৱাৰ পিছত মানে আমি মাছ মাংস খোৱাটো একেবাৰে কমাই দিছোঁ, খাবও নোৱাৰোঁ। সেইকাৰণে ডাঙৰ মাছ 2 পিচ মই সৰু সৰুকৈ কাটি দিছোঁ, 4 পিচ কৰি। 4 পিচ হৈছে সৰুকৈ কাটি দিয়া, এইখিনিয়ে দিম। সৰু ছোৱালীজনী মাছ নাখায় আৰু তেখেতেও মানে ইমান ডাঙৰ মাছ খাব নোৱাৰে, খাব ভাল নাপায়। যিমান সৰু মাছ তেখেতে খায় সৰু পিচটোৱে, সেইকাৰণে সৰুকৈ কাটি দিছোঁ। যদি এপিচ খাই খাব, 2 পিচ খালেও খাব পাৰিব। এইখিনি অকণমান উতলিব দিম। আকৌ ভাত হৈ গ'ল, মই চুইচটো অফ কৰি দিম। ভাত হৈ গৈছে। আচলতে ভাত বেছিকৈ বনাইছোঁ, মানে কালি ছানডে হয়, ছানডেৰ কাৰণে তেওঁ পানী দিয়া ভাত খাব, সেইকাৰণে অকণমান চাউল বেছি। তৰকাৰীখিনিও হৈ গ'ল, অকণমান জোল লাগিব। গেছটো অফ কৰি দিম মই। ৰন্ধা বঢ়া হৈ গ'ল। মই সকলো গোটেইখিনি কাপোৰ এনেকৈ মেলি দিছোঁ। অলপ পিছতে শুকাই যাব, কাৰণ আমাৰ ইয়াত বহুত ৰ'দ ওলায়। কাপোৰ শুকাওঁতে বেছি সময় নালাগে, সেইকাৰণে মই ভিতৰতে সকলো কাপোৰ মেলি দিছোঁ। এতিয়া মই কৰিব লাগিব এইখিনি কাম, কাৰণ এই লেতেৰা হৈছে। মই চাৰ্ফত জিকাই থৈছিলোঁ, এতিয়া এইখিনি ধুই ল'ম। কিমান লেতেৰা হৈছে নে? এইটো মোৰ সৰু ছোৱালীৰ, আৰু এইটো হৈছে ডাঙৰ ছোৱালীৰ, আৰু এইটো হৈছে মই ফণী ব্যৱহাৰ কৰোঁ। এইখিনি মই চাৰ্ফত ৰাতিপুৱাই তিয়াই থৈছিলোঁ। এতিয়া এইখিনি মই চাফা কৰি লওঁ, গোটেইখিনি চাফা কৰি লওঁ। এতিয়া ৰ'দত মেলি দিম। দিওঁ বুজি নাপালোঁ, ইয়াতে দি থওঁ, শুকাই থাকিব। একেবাৰে চাফা হৈ গৈছে, দেখিছেনে? এইখিনি শুকাই ল'ব লাগিব। এইটো এতিয়া বজাৰ আনিছে, চাওঁ বজাৰত কি আনিলে। চিকেন, মাংস, চব ধৰণৰ মাংস আছে। নেমু টেঙা লেচেৰিবিলাক ইমান বেয়া, এইবিলাক কি লেচেৰি দিছে? ধুনীয়া পেলা যাবগে। এইটো পটল হয়, কলডিল, লেচেৰিবিলাক পেলাব লাগিব। ভেন্দি আৰু কোমোৰা, আৰু এয়া এটা সৰু পানীলাও। বতৰ বেয়া, পাচলিবিলাকো বেয়া হৈ গৈছে। এইবিলাক বাছি বাছি চাফা কৰিব লাগিব। তেতিয়াহ'লে মই চাফা কৰি লওঁ। এয়া দেখিছেনে? লেচেৰি ইমানখিনি বেয়া ওলাইছে, গোটেইখিনি পেলাই দিব লাগিব, আৰু এইখিনিয়ে ভাল ওলাইছে। গতিকে মই এইখিনি পেলাই দি আহিলোঁ। এতিয়া চাওক পটলৰ অৱস্থা কি। পটলখিনি খুলি লওঁ। এতিয়া আহিছে, চাওক কিমান লেতেৰা। এইখিনি ধুই লওঁ মই। এইখিনি ধুই ইয়াতে অকণমান শুকাব দিম পানীখিনি, তাৰপিছত ফ্ৰিজত ভৰাই থ'ম। এতিয়া মই ওলাওঁ ভেন্দি আৰু কোমোৰা। এইটো আকৌ কেনেকুৱা হৈছে চাওক। আচলতে বৰষুণৰ দিন, ভেন্দি আৰু কোমোৰাটো ভালে আছে, তথাপিতো কোমোৰাটো মই ধুই দিওঁ। আৰু ভেন্দিখিনি ভালে আছে, তথাপি ধুই খাব লাগিব। এইখিনিও লেতেৰা হৈ আছে, লেতেৰা বস্তু মোৰ ভাল নালাগে।
মুচি লওঁ তাৰপিছত এইখিনি ধুই দিলোঁ গোটেইখিনি বস্তু গোটেইখিনি পাচলি খোৱাৰ পিছতহে মই থ'ম এতিয়া বেগখনৰ হৈছে লেতেৰা এইখনত ধুই দিওঁ এইবিলাক মুচি পেলাই ভাল কৰি টাৱেলেৰে সব ভৰাই থ'ম ফ্ৰিজত এইবিলাক সব পেলাই দিছোঁ এয়া বাচি বুচি ধুইছোঁ এইখিনি শুকাব দিছোঁ লাওটো এইখিনি শুকালে এয়া বেঙেনা আৰু ডাঙৰ মাছ মানে আৰি মাছ আৰু কচু দি সৰু মাছ আৰু এয়া মগুৰ দালি সৰু মাছ ফ্ৰাই আৰু ডাঙৰ আৰি মাছৰ ফ্ৰাই আছিলে কিন্তু আনপিনে এয়া চিকেন আজি লাঞ্চত এয়াই পুৱাৰ পৰা সকলো কাম কৰিলোঁ ৰন্ধা বঢ়া কৰিলোঁ কাপোৰ ধুলোঁ আকৌ বিছনা সকলো ঠিক কৰিলোঁ এইটো আকৌ নষ্ট কৰি থৈ গৈছে কিমান ঠিক কৰিম কওকচোন লাগিব এইবিলাক সব ঠিক কৰিলোঁ এইটো ৰুম অকণমান ঠিক কৰিলোঁ এতিয়া আহিলোঁ পাকঘৰত ৰন্ধা বঢ়া কৰি থৈ গৈছোঁ এইখিনি চাফা কৰিব আছে দেখিছেনে খোৱা লোৱা শেষ কৰি এনেকৈ থৈ গৈছোঁ কাৰণ অকণমান ৰেষ্ট লৈ ল'লোঁ এতিয়া এইখিনি সজাই লওঁ তাৰপিছত এইখিনি ধুই কিটচেন গোটেইখিনি চাফা কৰি আপোনালোকক লগ পাই আছোঁ পাচিখিনি খালী কৰিলোঁ বস্তুবিলাক য'ত দি থ'বলৈ থৈছোঁ এতিয়া এইখিনি চাফা কৰিলোঁ তাৰপিছত গেছটো ঘৰ সকলো চাফা কৰিলোঁ গেছটো চাফা কৰিলোঁ এইবিলাক ধুই দিলোঁ গোটেইখিনি চাফা হৈ গ'ল এতিয়া মই ঘৰটো মুচিম আজি লৈছোঁ লাঠিৰে মুচি দিম ইয়াতে ঘৰ মোচা গোটেইখিনি আছে পানী চানী তেতিয়াহ'লে ঘৰটো মুচি লওঁ পূৰ্ণ শেষ হৈ গ'ল গতিকে আজিলৈ আহিছোঁ পিছত আন এখন ভিডিঅ'ৰ মাজেৰে লগ পাম খুদা হাফিজ